যথেষ্ট অভিযানত আপোনালোকে কেইবাখনো গাড়ী ধৰিবলৈ সক্ষম হৈছে সুন্দৰ পদক্ষেপ ল'বলৈ সক্ষম কি ক'ব এইটো আমাৰ কৰ্তব্যই এইটো মানে কি ধৰা আমি এতিয়া মাৰ্চ মাহ হৈ গ'ল কাৰণ তেওঁলোকে যদি কোনো ৰেভিনিউ টিপি চিপি নকটাকৈ গাড়ী চলাবলৈ হয় ইলিগেল কৰিবলৈ আমিতো ধৰিমেই লগে লগে অফেন্স কৰিম আৰু দেখা গৈছে যে বিহাৰ যি 12 নম্বৰ ধনশিৰি নদী এতিয়া ধনশিৰিটো এটা চাইড পাৰ্মিট দিয়া আছে পাৰ্মিটৰ সেইটো আগত কিবা কিবি হৈছিলে এতিয়া বৰ্তমান তেনেধৰণে আমি হোৱা নাই আমি হ'বলৈ নিদিওঁ যথেষ্ট সংখ্যক মাটি যিহেতু ধনশিৰিলৈ 200 মিটাৰ ভিতৰত খান্দি দিব পাৰিছে তেওঁলোকে প্ৰায় 10 মিটাৰ 15 মিটাৰ আঁতৰতে মাটি খন্দাৰ পৰিলক্ষিত মাটি কিছুমান জেগাত ভাটাৰ কাৰণে এইলৈ মাটি খান্দিছে হেৰি কৰিছে এইটো অলৰেডি অফেন্স দিয়া হৈছে আৰু এইটো আৰু অফেন্স দিয়া হ'ব যিহেতু এটা বানপীড়িত অঞ্চল যথেষ্ট বানৰ মহল এৰিয়াৰ বাহিৰৰ বস্তু এইবিলাক তথাপি আমি চোৱা চিতা কৰি আছোঁ আমি এইজনে হেৰি এইটো কিছুমান হেৰি আমাৰ SDC লেভেলতো কিছুমান পাৰ্মিট চাৰ্মিট কিছুমান এনেকা চেনেকা বিভিন্ন আঁচনিৰ কাম চলি আছে যদিও এইটো তাৰ এগেইনষ্টত পাৰ্মিট চাৰ্মিট কিছুমান আগত হৈছিলে মাটিৰ পাৰ্মিট এতিয়া কিছুমান আমি বিভিন্ন অভিযান এই গাড়ীৰ পৰা আৰম্ভ কৰি গড়লৈকে আমি সংযোগ হৈ আছোঁ এই ক্ষেত্ৰত কিছুমান চোৰাং মানে হেৰি সুবিধা লয় আমি অলৰেডি পুলিচকো এই বিষয়ে মানে হেৰি দিয়া আছে এণ্ট্ৰি দিয়া হৈছে মাটিৰ আমাৰ অভিযান চলি থাকিব এতিয়া বালি মাটি এইটো সম্পূৰ্ণ অভিযান চলি আছে আমি অলৰেডি 2খন মাটি গাড়ী এতিয়া অলৰেডি ধৰিছোঁৱেই এইটো অফেন্স দি আছে আৰু ধৰা হ'ব এইসকল